Hello kaneregam takamlo pa kumbrik sudung silong ose simen sapori dolo se dung se simen sapori dolo se patila dung supango siripani bopo gila dung siripani bolong olukke odokhom gramyo okot bebokhayi ontalokke olukke meeting ko inam adoing ko dung odok lega pang gila dung supango ajjo ko simen sapori dolo so jiraite lase igo bulango igo hai ngoyinganya supak bolop gila dung odok ke jiraitel sajau ko nolumsin lupo sunam lega pe kangkin sunam lega mane lupa sunam lega pe ngolu jirai dung odok ke bolok gila ngoluk ke drug inspector de ngoluk kinpena magerem mane kinmanam doing ekam bu lubina magom ko dung bolo lubila lubi apa rengama odok ke nolusin tatbe gie bu okom luyeji ajau ko kapola pe kaje regam supak pola je Aliliga ahiseo soyum pakum binaiseo tero ribiga se gate toilo টাউনলৈ বা ডাঙৰ চিকিৎসা মহাবিদ্যালয় হওক বা হস্পিটেললৈ যাবলৈ তেওঁলোকৰ সুবিধা হ'ল সেই হেতুকে বিগত 2016 চনৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা হৈছিল যাতে ৰেষ্ট্ৰিক্টেড লাইচেন্স আৰু ইছ্যু কৰা নহয় আৰু যিখিনি বৰ্তমান লাইচেন্স ইনফোৰ্চ হৈ আছে তেখেতসকলে নীতি নিয়ম মানি বা সময়মতে নৱীকৰণ কৰি যাতে আত্মনিৰ্ভৰশীল যিটো সেল্ফ এমপ্লয়মেণ্ট হিচাপে যাতে চলাই যাব পাৰে তাৰ কাৰণে এটা মানে সাৰ্কুলাৰ ইস্যু কৰিছিল এতিয়া কথা হ'ল আগৰ দিনৰ চিকিৎসকৰ অভাৱ আছিল বা এটা বৃহৎ অঞ্চলত এজন ফাৰ্মাচিষ্ট বা কম্পাউণ্ডাৰে গোটেই চিকিৎসা ব্যৱস্থাটো চলাই গৈছিল কিন্তু বৰ্তমান চিকিৎসকৰ সংখ্যা আগৰ তুলনাত যথেষ্ট বৃদ্ধি হ'ল হস্পিটেলৰ সংখ্যা বৃদ্ধি হ'ল চৰকাৰীভাৱে মানে মোটামুটি প্ৰায়বিলাক ঔষধ ফ্ৰী সাপ্লাই দিয়া হ'ল সেই হেতুকে নিজে নিজে চিকিৎসা কৰা বা যিটো সেল্ফ মেডিকেশ্যন এই প্ৰেক্টিছটো বহুত কমি গৈছে সেইকাৰণে কিছু ক্ষেত্ৰত দেখা যায় যে এটা অসুখ বা বেমাৰৰ সম্পূৰ্ণ জ্ঞান নথকাকৈ বা সম্পূৰ্ণ ধৰণৰ কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ এটা মনত সন্দেহ বা মনতে ভাবি তেখেতক চিকিৎসা হিচাপে কিছুমান মেডিচিন দিয়া হয় আৰু সেই মেডিচিনটো কি হয় সম্পূৰ্ণ কোৰ্সটো এজন ৰোগীয়ে কেতিয়াও নেখায় যদি এজন চিকিৎসকে এটা প্ৰেছক্ৰিপশ্যন আকাৰে দিয়ে বা নিৰ্দিষ্ট পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত যেতিয়া এখন প্ৰেছক্ৰিপশ্যন দিয়ে তেতিয়া উক্ত ৰোগী বা অভিভাৱকে সম্পূৰ্ণ কোৰ্সটো খাবলৈ চেষ্টা কৰে কিন্তু যদি আমি নিজাকৈ এটা মেডিচিন দিওঁ বিশেষকৈ এণ্টিবায়'টিকৰ প্ৰত্যেকটো এণ্টিবায়'টিকৰ নিৰ্দিষ্ট এটা কোৰ্স থাকে আৰু সেই কোৰ্সটো যদি কমপ্লিট কৰা নাযায় তেতিয়াহ'লে লাহে লাহে মানুহৰ দেহত ৰেজিষ্টেঞ্চ পাৱাৰটো গঢ়ি উঠে আৰু ভৱিষ্যতে তেনেধৰণৰ বেমাৰ হ'লে সেই মেডিচিনে হয়তো কাম নকৰিব পাৰে আৰু আমাৰ ভাৰত চৰকাৰে আমালৈ এখন নিৰ্দেশনা পত্ৰ দিছিল চিকিৎসকসকললৈকো দিছিল মেডিকেল কাউন্সিললৈকো দিছিল যাতে এণ্টিবায়'টিকৰ মিছ ইউজ যিটো যাতে ৰোধ কৰিব পাৰি যদি প্ৰয়োজন নহ'লে কোনো ধৰণৰ এণ্টিবায়'টিক দিব নালাগে বুলি কৈছে যাতে মানে ৰেজিষ্টেণ্ট পাৱাৰটো মানুহৰ নহয় বিগত আপুনি দেখিব 5-6 বছৰৰ পৰা কোনো ধৰণৰ নতুন এণ্টিবায়'টিক আৱিষ্কাৰ হোৱা নাই আৰু অহা 2-3 বছৰলৈকে কেতিয়াও নহয় বৰ্তমান ভাৰতত কোভিডৰ ওপৰত গৱেষণামূলক পৰীক্ষা নিৰীক্ষা চলি আছে কোভিডৰ ভেকচিন ওলাইছে আৰু হয়তো ভৱিষ্যতে কিবা যদি টেবলেটো ওলাই কিবা ইনজেকশ্যনো ওলাই তাত কোনো আচৰিত হ'বলগীয়া একো কথা নাই সেইকাৰণে যিখিনি এণ্টিবায়'টিক বৰ্তমান চলি আছে সেই এণ্টিবায়'টিকখিনিকে যাতে ভালদৰে চলাই মানুহক যাতে কাৰ্যক্ষম কৰি তুলিব পৰা যায় যিকোনো বেমাৰৰ এগেইনষ্টত তাৰ কাৰণে চৰকাৰে প্ৰয়াস কৰিছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে মই এটা
পাৱাৰ পইণ্ট প্ৰজেক্ট বনাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু যদি কিবা বুজাত অসুবিধা হয় আপোনালোকে মোক প্ৰশ্ন কৰিব। ধন্যবাদ। ছাৰৰ বক্তব্যলৈ ধন্যবাদ থাকিল। মেডিচিন আৰু ড্ৰাগছ যিখিনি আমি যে কোনোবাই যদি নিচাসক্ত অৱস্থাত থাকে আমি সন্দেহ কৰোঁ সি ড্ৰাগছ খাইছে, কিন্তু ড্ৰাগছটো আকৌ দুটা অৰ্থত ব্যৱহাৰ হয়। সেইকাৰণে তিনিটা ভাগ কৰি মই দেখাইছোঁ। এটাক কয় মেডিচিন, এটা ড্ৰাগছ, আৰু আমাৰ যিটো অপব্যৱহাৰ যিটো হয় নিচাসক্তৰ কাৰণে তাকো ড্ৰাগছ বুলিয়ে কয়। গতিকে আপুনি ফাৰ্ষ্টত দেখিব নেম কি আছে। গতিকে আমাৰ মেইন উদ্দেশ্য হ'ল এই দুটা, জেনেৰিক নেম আৰু ব্ৰেণ্ড নেম। জেনেৰিক নেমটো মেডিচিনৰ এটা নিজা নাম, মলিকুলাৰ নাম। যেনেকৈ নিমেচুলাইট বুলি ক'লে তাত আৰু কোনো ব্ৰেণ্ড নাথাকে, মেডিচিনৰ নামেই নিমেচুলাইট। কিন্তু যদি আমি ব্ৰেণ্ড নেম চাওঁ তেতিয়া নাইচ বুলি কওঁ। নিমেচুলাইট বুলি ক'লে গোটেই পৃথিৱীতে চিনি পাব, কিন্তু নাইচ বুলি ক'লে অকল ভাৰততে চিনি পাব, বিদেশত চিনি নাপায়। কাৰণ এইটো কোম্পানী এটাই নিজে দি লোৱা এটা নাম। আৰু তাৰ ভিতৰত কি আছে, নিমেচুলাইট, যিটো বৰ্তমান বাচ্চাৰ কাৰণে বন্ধ হৈছে। তাৰপিছত আহিলে আমাৰ নাৰ্কটিক আৰু চাইক'টপিক। এইকেইটা শব্দ প্ৰায় আপোনালোকে শুনিয়ে থাকে যে নাৰ্কটিক ড্ৰাগছ, চাইক'টপিক ড্ৰাগছ। তো নাৰ্কটিকনো কোনখিনি পৰে? এইখিনি হ'ল কডিন ফছফেট, পেণ্টাজচিন, পেথিডিন, ফেণ্টালিন, মৰ্ফিন ইনজেকশ্যন। এইখিনি হ'ল অতি ভয়াৱহ মেডিচিন যদিহে তাক অপব্যৱহাৰ কৰা হয় নিচাৰ কাৰণে। যেনেকৈ কডিন ফছফেট, ফেঞ্চিডিল কাপ চিৰাপ আপোনালোকে টিভি পেপাৰে দেখিয়ে থাকে কেনেকৈ ক'ত চোৰাংকৈ ব্যৱহাৰ হৈ আছে। এইখিনি হ'ল নাৰ্কটিক। আৰু এক চাইক'টপিক যিখিনি আছে, এটা হ'ল টোপনিৰ কাৰণে খোৱা, আৰু এটা হ'ল আপোনাৰ মনৰ এংজাইটি দূৰ কৰিবৰ কাৰণে খোৱা। টোপনিৰ কাৰণে খোৱাটো হ'ল হিপনটিক্স, যি নেকি টোপনি অনাত সহায় কৰে। আৰু চিডেটিভটো হ'ল এংজাইটি, মানুহৰ যিটো মনৰ উদ্বিগ্ন যিখিনি টেনশ্যন হৈ থাকে, সেই টেনশ্যন দূৰ কৰিবৰ কাৰণে যিখিনি মেডিচিন দিয়া হয় এইটো হ'ল চিডেটিভ। আৰু টোপনি আহিবৰ কাৰণে খোৱাটো হ'ল হিপনটিক্স। গতিকে আমাৰ নাৰ্কটিক ড্ৰাগ, চাইক'টপিক ড্ৰাগ, এই দুটা টাইপৰ ড্ৰাগ আছে নিচাৰ কাৰণে। ড্ৰাগৰ ভিতৰতো দুটা ভাগ, যিটো ক'লো নহয়, হিপনটিক যেনেকৈ নাইট্ৰজেমাম আছে, আপোনাৰ জপ্লিকন আছে। এতিয়া আমাৰ কোৱালিটিৰ ওপৰত ভিত্তি কৰি এটা মেডিচিন চাৰিটা ভাগ কৰা হয়। এটা মেডিচিনক আমি চাৰি ভাগে ভাগ কৰা হয় তাৰ নিজৰ কোৱালিটিৰ ওপৰত বেছ কৰি। এটা এডাল্টেড ড্ৰাগ, স্পুৰিয়াছ ড্ৰাগ, যিটো আমি পেপাৰ পত্ৰই লিখিয়ে থাকে যে ভুৱা মেডিচিন, ভেজাল মেডিচিন। আচলতে ভেজাল মানে স্পুৰিয়াছ। এটা হ'ল মিৰিছ ব্ৰেণ্ডেড, এটা হ'ল নট অফ ষ্টেণ্ডাৰ্ড, মানে চাব ষ্টেণ্ডাৰ্ড। থাকিব লাগে 50 মিলিগ্ৰাম। কোনো ঔষধৰ লেভেলত আৰু বাকচত উল্লেখ থকা প্ৰস্তুতকাৰী কোম্পানীৰ নামটো প্ৰকৃততে ভুৱা, এনে ঔষধক স্পুৰিয়াছ ড্ৰাগ বুলি কোৱা। ধৰক মেডিচিনটোৰ নাম লিখা আছে পেৰাচিটামল। তাৰপিছত আহিলে আপোনাৰ মিৰিছ ব্ৰেণ্ডেড ড্ৰাগ, ভুৱা মাৰ্কা, ভুল চিহ্ন। যেনে কোনো এটা যদি ঔষধৰ বেয়াটো ঢাকিবৰ কাৰণে ৰং চিনীয়া কৰা হয় বা ৰঙীন প্ৰলেপ দিয়া। এতিয়া ব্ৰেণ্ডেড ড্ৰাগ আৰু জেনেৰিক ড্ৰাগ ডিফাৰেঞ্চ কি? বহুতে কিবা ভাল মেডিচিন কয় যে মোক জেনেৰিক নিদিবি, ব্ৰেণ্ডেড মেডিচিন দিয়া। মানে জেনেৰিক মানে যে বেয়া, এটা ভুল ধাৰণা মানুহৰ মনত সোমাই আছে, বহুতৰ মনত সোমাই আছে জেনেৰিক মানে বেয়াই। এতিয়া কোনো কোম্পানীয়ে নতুন এটা ঔষধ গৱেষণা কৰি উলিওৱাৰ পাছত তাৰ গ্ৰহণযোগ্যতাৰ কাৰণে বহুত পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয়। এটা চামেৰি হিচাপে আমি কি ক'ম, ৰিচাৰ্চ ফৰ নিউ ড্ৰাগ বাই এ কোম্পানী। এতিয়া আমি যদি চাওঁ ষ্টেণ্ডাৰ্ড জেনেৰিক বুলি থাকে, ষ্টেণ্ডাৰ্ড জেনেৰিক আমি কাক কওঁ? চাপ'জ জেনেৰিক টেবলেট বা কেপচুল হ'ল, এইটো ব্ৰেণ্ডেড টেবলেট বা কেপচুল। এই ব্ৰেণ্ডেড টেবলেট কেপচুলে যিখিনি ক্ৰাইটেৰিয়া দিব আৰু জেনেৰিকে যদি সেই একেখিনিয়ে ক্ৰাইটেৰিয়া দিয়ে, আৰু দুইটা মেডিচিন দুটা মানুহক খোৱালোঁ, ছাপ'জ মই জেনেৰিক 500 পেৰাচিটামল খালোঁ, বেলেগ এজনক ষ্টেণ্ডাৰ্ড এটা যেনিবা কেলপল 500, এইটো হ'ল এটা ষ্টেণ্ডাৰ্ড জেনেৰিক, মানে এইটো হ'ল ব্ৰেণ্ডেড, এইটো ষ্টেণ্ডাৰ্ড। আমি দুটা ভাগ কৰিম। যেতিয়া এটা টেবলেট আমি পানীত দিওঁ, প্ৰথমে টেবলেটটো দুভাগ হ'ব, 4 ভাগ হ'ব, তাৰপিছত এনেকুৱা হ'ব। এইটো হ'ল ডিছইণ্টিগ্ৰেশ্যন, তাৰমানে ভাগি টুকুৰা টুকুৰ হোৱা। আৰু এইটো হ'ল ডিজলিউশ্যন, মানে পানীত গুল খোৱা।
এতিয়া শিডিউল H1 যিখিনি ড্ৰাগ আছে মই ড্ৰাগৰ নামটো দিছোঁ এতিয়ালৈকে 49 হ'ল আগতে 46 আছে নে পিছত তিনিটা মেডিচিন আৰু ইনক্লুড কৰিলে এইখিনি আছে এলপ্ৰাজোলাম এই গোটেই লিষ্টখিনি যিখিনি লিষ্ট একচুৱেলি ৰেষ্ট্ৰিক্টেড লাইচেঞ্চবিলাকক এলাউ নকৰে আইন মতে তো এই নামখিনি মই দিছোঁ ৰিচেণ্টলি হাইড্ৰক্সিক্ল'ৰকুইন এই মাজতে আপোনাৰ কোভিড যেতিয়া আৰম্ভ হৈছিল হাইড্ৰক্সিক্ল'ৰকুইন পাইছিলে খুব তাৰপিছতে এইটো শিডিউল H1ত ইনক্লুড এইটো আমি লিখিলোঁ RX আৰু NRX আপোনালোকে গম পাব যিকোনো মেডিচিনৰ ওপৰত যিটো RX বুলি লিখা থাকে RXটো হ'ল এটা চিম্বল কোনো এটা ৱৰ্ড নহয় যিকোনো প্ৰেছক্ৰিপশ্যনৰ ওপৰত দেখিব RX লিখা থাকে যিকোনো মেডিচিনৰ ওপৰত লিখা থাকিব RX লিখা থাকে RX মানে কি এইটো হ'ল এটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে গ্ৰীক ভাষা ৰেচিপি মানে টু টেক লোৱা আৰু এইটো কি কয় শিডিউল H আৰু নন নাৰ্কটিক শিডিউল H1 ড্ৰাগক তেওঁলোকে ইউজ কৰে ফিজিচিয়ানসকলে টু মিন প্ৰেছক্ৰিপশ্যন তাৰমানে RX মানে প্ৰেছক্ৰিপশ্যন ড্ৰাগ NRXটো হ'ল এটা নাৰ্কটিক আৰু সাইকোট্ৰপিকৰ যিখিনি মেডিচিন N ষ্টেণ্ড ফৰ নাৰ্কটিক NRX এইটো ৱৰ্ড ইউজ ফৰ শিডিউল H1 নাৰ্কটিক ড্ৰাগ and it used to regulate narcotics medicine sales যিখিনি মেডিচিনৰ লেভেলৰ ওপৰত NRX দেখিব এই মেডিচিনখিনি গম পাব যে ইয়াতে নাৰ্কটিক আছে N ফৰ নাৰ্কটিক বাকচেক্স পাৰচেলিন তাজুবেক্টাম শিডিউল H ড্ৰাগ ওপৰত লিখা আছে RX মানে বিনা প্ৰেছক্ৰিপশ্যনত এই মেডিচিন দিব নোৱাৰে সেইকাৰণে RX লিখা RX মানে প্ৰেছক্ৰিপশ্যন বাই ফিজিচিয়ান বা মেডিকেল প্ৰেক্টিশনাৰ যেনেকৈ চেফিকজিম টেবলেট আছে RX তাৰমানে এইটো প্ৰেছক্ৰিপশ্যনৰে দিয়া হয় এনেই দিয়া নহয় সেইকাৰণে RXটো লিখা থাকে টু টেক দ্য প্ৰেছক্ৰিপশ্যন ৰিটেন বাই বা ইছ্যুড বাই ফিজিচিয়ান বা মেডিকেল প্ৰফেশ্যন NRX ট্ৰামাডল হাইড্ৰক্লৰাইড এতিয়া নাৰ্কটিকত পৰিছে এই ট্ৰামাডল হাইড্ৰক্লৰাইড ডাইক্লৰমেট ছডিয়াম দুটাই বিষৰ কাৰণে যেতিয়া অতিপাত বিষ হয় মানুহৰ তেতিয়া দিয়া হয় আৰু N ফৰ নাৰ্কটিকত আছে ট্ৰামাডল হাইড্ৰক্লৰাইড নাৰ্কটিক গতিকে যিবিলাক NRX লিখা থাকে ভুলতো আপোনালোকে নিকিনিব বা মানুহক নিদিব কাৰণ এইবিলাক পিয়ৰ প্ৰেছক্ৰিপশ্যন বেছ আৰু যদি অধিক মাত্ৰাত খোৱা হয় এই ট্ৰামাডলটো যদি অধিক মাত্ৰাত খোৱা হয় মানুহ নিচা লাগিব দেখিব যে ঠাণ্ডা এইটো হ'ল যে 2 পৰা 8 ডিগ্ৰী চেণ্টিগ্ৰেডত যিখিনি ৰখা যায় সেইটোকে কোল্ড বুলি কয় COLD আৰু COOL কুল মানে হ'ল আপোনাৰ ৰুম টেম্পাৰেচাৰ যিটো ৰখা যায় যেনেকৈ এতিয়া কিছুমান কেপচুল লিখিব ষ্ট'ৰ দিব তেওঁ ফ্ৰী ষ্টক কৰি গুচি গ'ল আৰু আজি ৰাতি 7টাত দোকান বন্ধ কৰিলে কালি ৰাতিপুৱা 8টা বজাত দোকান খুলিলে মানে গোটেই নিশা ফ্ৰীজটো অফ কৰি থৈ গুচি গ'ল গতিকে মানে 13 ঘণ্টা এক দিনত অফ হৈছে যদি আমি সেইটো মাহত কিমান ঘণ্টা হিচাপে বিচাৰ কৰি চাওঁ 30 দিন এক দিনত 13 ঘণ্টা অফ হৈছে ফ্ৰীজটো 30 দিনত গ'ল 390 ঘণ্টা তাৰপিছত আহিলে আপোনাৰ এখন যেতিয়া দোকান আপোনাক লাইচেঞ্চ দিয়া হৈছে দোকানখনত মিনিমাম কি কাগজ ৰাখিব লাগে বহুতে কয় যে লাইচেঞ্চটো ঘৰত আছে দোকানত চুৰি হয় বুলি ঘৰত থৈ দিছোঁ দোকানত থাকিব 50-60 হাজাৰ টকাৰ মেডিচিন কাৰোবাৰ 1 লাখ পৰ্যন্ত মেডিচিন আছে কিন্তু মেডিচিনবিলাক চুৰ হয় বুলি ভয় নকৰে কাগজটো চুৰ হয় বুলি ভয় কৰে এই কথাটো একদম অমূলক কথা তাৰপিছত আহিলে মেইনটো হ'ল লাইচেঞ্চৰ ৰিনিউৱেল আগতে লাইচেঞ্চৰ ৰিনিউৱেলটো বছৰ হিচাপে হৈছিলে 5 বছৰ মূৰত যিটো হ'ব মানে ডিচেম্বৰতে মেক্সিমামৰে ৰিনিউৱেল হয় যিখিনি পুৰণা আছিলে লাইচেঞ্চ যিমানে যেতিয়াই নকৰক তেওঁৰ যিকোনো 5 বছৰ ডিচেম্বৰৰ 31 ডিচেম্বৰৰ ভিতৰতে ৰিনিউ কৰিবৰ কাৰণে ডেটটো লিখা থাকে কিন্তু আগৰ কথা 2008 চনৰ আগৰ যিমানবিলাক আছিল তেওঁলোকৰ ৰিনিউৱেলৰ টাইমটো হ'ল ডিচেম্বৰ মাহ তেওঁ যদি নৱেম্বৰটো কৰিছিল 5 বছৰ পিছত সেই ডিচেম্বৰতে পৰিব কিন্তু আজিকালি কি হৈছে 2007 চনৰ পিছত যিবিলাক RP লাইচেঞ্চ ইছ্যু হৈছিলে 2007 পৰা 16 চনলৈকে তেওঁলোকৰ কিন্তু তাৰিখ হয় গ'ল তাতে নেক্সট 5 ইয়াৰ্ছৰ যিটো তাৰিখ হয় মাহটো নহয় কিন্তু এতিয়া ধৰক 22/7/2012 যদি কাৰোবাৰ লাইচেঞ্চ ইছ্যু হৈছিলে তেখেতৰ ৰিনিউৱেল পিৰিয়ডটো কিন্তু 21/7/2017 হ'ব আপোনাৰ এক কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব মালিকৰ যদি ভাড়াঘৰ চলি আছে আগৰ ভাড়া ঘৰৰ যিটো ৰিচিপ্ট হাউচ ৰেণ্ট ৰিচিপ্ট আৰু আগত যিখিনি ৰিনিউৱেল চালান জমা দিছিলে তাৰ এক কপি এটা আৰু লাইচেঞ্চৰ জেৰক্স কপি এটা
আৰু এটা ভুল ধাৰণা হয় মানুহৰ লাইচেন্স আছে এখন আৰু দোকান দিছে দুখন কোনোবাই কয় যে ককাই ভাই দুটা আছে দুইটাই বেলেগে বেলেগে একে নামতে বেলেগ বেলেগ জেগাত চলাই আছে যিটো নেকি আইনসংগত নহয় কাৰণ যিবিলাকৰ বিনা লাইচেন্সত কোনোবাই ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকক কণ্ট্ৰল কৰিলেহে আপোনালোকৰ লাইচেন্স ব্যৱসায়টো অলপ মানে শ্ৰীবৃদ্ধি হ'ব নহ'লে কোনোবাই বিনা লাইচেন্সত ধুনীয়াকৈ কৰি থাকিব আপোনালোকে লাইচেন্স লৈ ভয়ে ভয়ে কৰি থাকিব এইটো কৰিলে ধৰিব এইটো কৰিলে কিবা হ'ব যাৰ লাইচেন্স নাই তেওঁলোকৰ কোনো কাগজ পাতি নাই তেওঁলোকৰ কোনো ভয়বিধে নাই আহিলে পলাই যাম মোৰ কোনো প্ৰুফ নাই গতিকে আপোনালোকে সেইকাৰণে ওচৰত যদি তেনেধৰণৰ কিবা খবৰ থাকে কমচে কম সমূহীয়াভাৱে কথাটো জনাব আৰু এছ'চিয়েশ্যনটো এইকাৰণেই লাগে কোনো এজন ব্যক্তিয়ে নিজৰ কথাটো ব্যক্তিগতভাৱে যদি কাৰোবাক কোৱা হয় তেতিয়াহ'লে হয়তো ইমান গুৰুত্ব নাপাবও পাৰে যদি সমূহীয়াভাৱে কাৰোবাক কথাটো কোৱা হয় তেতিয়াহ'লে অলপ হ'লেও তাত এটা গুৰুত্ব দিয়া যায় আৰু সেইকাৰণে এছ'চিয়েশ্যনখন লাগে এছ'চিয়েশ্যনখন এইকাৰণে লাগে যাতে নীতি নিয়মবিলাক যাতে গোটেইখিনিয়ে গম পায় কাৰণ এইটো দাবী ধমকি দি কিবা বুজাবলৈ মই যোৱা নাই মানুহখিনি নিজাকৈ বুজক যে মই RP লাইচেঞ্চ কৰিছোঁ কিমানখিনি বাহিৰত গৈছোঁ বা কিমানখিনি ওচৰত আছোঁ তো সেইখিনি নিজে অনুভৱ কৰিয়ে চলক কাৰণ